নমস্কাৰ সকলোৱে ভালনে বাৰু। এয়া হৈছে শিৱসাগৰ শিৱদৌলৰ সন্মুখৰ ভাগ। আমি য'ত নেকি চাকিৰে জ্বলাই মেলি আহিলোঁ। তাৰপাছত ভিতৰলৈ বুলি সেৱা ল'বলৈ ভিতৰলৈ আহিলোঁ। আহি পেলাইনি এয়া দেখিছেনে, বহুত ভিৰ আছিলে। এয়া দেখিছেনে, ভিতৰলৈ সোমাব পৰা নাই। তাৰপৰা এইফালে আকৌ বেটীয়ে আকৌ টিলিঙা বজাইছে, দেখিছেনে। তাই খুব ফূৰ্তি সেইদিনাখনি, খুব ভাল পাইছে। আৰু তাৰপিছত আমি পূজা ভাগ কৰি আহিলোঁ, কিন্তু আপোনালোকক দেখুৱাহে নহ'ল দেই, ইমানেই ভিৰ আহিছিলে। এয়া চব মই পূজা কৰি অহাৰ পিছত এয়া ভিডিঅ' দেখাই দিছোঁ। তাৰপাছত গ'লোঁ আমি এয়া পিছফাললৈ বুলি, দেৱী দৌল এইফালে আছে আৰু আনফালে আছে বিষ্ণু দৌল। তাৰপৰা এয়া চাওকচোন, এয়া হৈছে শিৱ মন্দিৰ ভাগ, য'ত নেকি আমি পূজা কৰিছিলোঁ। ইমান ধুনীয়াকৈ দেখিছেনে, দেৱ দেৱী অংকন কৰা আছে ওপৰলৈকে। তাৰপৰা আকৌ ওপৰত আছে সোণৰ কলচী ভাগ। তাৰপিছত পালোগৈ এয়া আমি পুখুৰী পাৰ শিৱসাগৰৰ। এয়া পুখুৰী পাৰৰ দৃশ্য দেখিছেনে, ইয়াত ইমান ডাঙৰ ডাঙৰ ৰাজহাঁহ পাতিহাঁহ আছে। তাতে আকৌ এয়া মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে। মানুহবিলাকে ইয়াত প্লেট এনেকৈ লৈ পেলাই ছিটিয়াই দিলে মানে খাবলৈ মাছবিলাক ওপৰলৈ ওলাই ওলাই আহে। বহুত ডাঙৰ ডাঙৰ মাছ আছে। আৰু এই হাঁহবিলাক দেখিছে যে, এইবিলাক মানুহৰ ঘৰৰ নহয় দেই, এইবিলাক যোনবিলাকে দান দিয়ে তেওঁলোকৰ হয়। তেওঁলোকে দান দি থৈ ইয়াত যোৱাৰ পিছত ইয়াতে পুখুৰীতে থাকে। এয়াই দেখিছেনে, ৰাজহাঁহ চৰি আছে। এইফালে মাছ দেখিছেনে, ইমান ডাঙৰ ডাঙৰ মাছ আছে। আপোনালোকে কোনে কোনে বাৰু পুখুৰী পাৰৰ এই দৃশ্য চাইছে, সকলোৱে জনাবচোন। কোনে কোনে আহিছে আমাৰ শিৱসাগৰ শিৱদৌললৈ আৰু পুখুৰী পাৰত এই দৃশ্য দেখিছে, কমেণ্ট কৰি জনাব। তাকে আজিলৈ আহিছোঁ। বাই। আপোনালোকে সকলোৱে ভালে কুশলে থাকক, তাকে কামনা কৰিলোঁ।